নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। ৰাইজে কৈছে সাপে মুঠ সলাইছে। শিৱসাগৰত বীৰ লাচিত সেনাই আজি উত্তাল প্ৰতিবাদ কৰিছে, আৰক্ষীৰ সৈতে হতাহতি কৰিছে। হিন্দু বিদেশীক বিনা চৰ্তে ভাৰত চৰকাৰে স্বদেশী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত নামিছে বীৰ লাচিত। চৰকাৰী পৃষ্ঠপোষকতাত নিয়াখেদা আন্দোলনৰ গইনা লৈ নামনি অসমৰ দৰিদ্ৰ মুছলমানৰ ওপৰত জঁপিয়াই পৰা বীৰ লাচিত সেনা এইবাৰ হিন্দু বিদেশীৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে। ভাৰত চৰকাৰে এক নিৰ্দেশনা যোগে পাকিস্তান, বাংলাদেশ আদিৰ ৰাষ্ট্ৰৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী আৰু খ্ৰীষ্টিয়ান লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বীৰ লাচিত। এই আদেশে অসমৰ খিলঞ্জীয়া মানুহৰ আজন্ম অধিকাৰৰ পৰা নিজৰ ভূমিতে ৰাজনৈতিকভাৱে ক্ষমতাহীন কৰি তুলিব বুলি মন্তব্য কৰিছে বীৰ লাচিত সেনাই। অসম চৰকাৰৰ এজন মুখ্যমন্ত্ৰী আছে, যিজন মানুহে কেৱল খিলঞ্জীয়া জনগণৰ সুবিধাৰ্থে খিলঞ্জীয়া জনগণৰ ৰাইজৰ কথা কৈ শাসনৰ গাদীলৈ আহিলে। আৰু তাৰপিছত দেখা গৈছে যে খিলঞ্জীয়া মানুহক আগত থৈ তেওঁলোকে পাঁচ দুৱাৰে দি বহিৰাগত বুনিয়াক আগস্থান দিয়া পৰিলক্ষিত হৈছে। 2019 সৰ্বত্ৰে প্ৰতিবাদ হৈছিলে যে অসমৰ ৰাইজে কোনো পধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইন কোনো পধ্যে বিদেশী বুজা নলয় আৰু নামানে। সেইকাৰণে সমগ্ৰ অসমত প্ৰায় কেইবাদিনো ধৰি প্ৰতিবাদ হৈছিল। 7টা দিনকৈ তেওঁলোকে ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া এটা ব্যৱস্থা হৈছিল। তেওঁলোকে ইমানৰ পিছতো তেওঁলোকে লাজ নাপালে। অসমৰ ৰাইজে যে তেওঁলোকক বুজাই দিছিলে যে অসমৰ ৰাইজৰ যদি নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে গৃহীত কৰে তেতিয়াহ'লে ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব। কিন্তু তাকে নকৰি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নিজৰ ৰাজনৈতিক কেৰিয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি আঁঠু লৈ তেওঁলোকে বিদেশীক ৰক্ষণাবেক্ষণ দিয়া এটা ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো কেতিয়া আমি বিবেচনাক্ৰমে মানি ল'ব নোৱাৰো। আজি বিবেচনাক্ৰম কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে প্ৰতিবাদ হৈছে। আজি শিৱসাগৰ জিলা সমিতিও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছো আৰু প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। কাৰণ প্ৰধানমন্ত্ৰী মহোদয় বাৰে বাৰে হিন্দু কথা কৈ আমাৰ খিলঞ্জীয়া মানুহক, ভূমিপুত্ৰসকলক তেওঁলোকে অসুৰক্ষিত কৰিব, ধ্বংস কৰিব, আমাৰ মানুহক নিশেষ কৰাৰ চেষ্টা কৰিব, ভাষা, কৃষ্টি, সংস্কৃতিক শেষ কৰাৰ চেষ্টা কৰিব। এইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। বৰ্তমান সময়ত অসমৰ খিলঞ্জীয়া ৰাইজে খিলঞ্জীয়া সুৰক্ষাৰ কথা কৈ আছে, ভূমি আইনৰ কথা কৈছে, খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ দিয়াৰ কথা কৈ আছে, স্বৰ জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ আছে। কিন্তু তেওঁলোকে সেইবোৰৰ পৰা যাতে খিলঞ্জীয়া মানুহে বুজি উঠিছে যে বিজেপি চৰকাৰখনে আমাক কি ধৰণে শোষণ কৰি আছে। সেইকাৰণে তেওঁলোকে ভৱিষ্যত দিনত নিৰ্বাচনী প্ৰক্ৰিয়াটো পাৰ হ'বৰ কাৰণে যাতে ভৱিষ্যত দিনত বিজেপি চৰকাৰে অসমখন দখল কৰি থাকে, তাৰ কাৰণে বহিৰাগত বণিক গোষ্ঠীৰ লগতে হিন্দু বাংলাদেশীসকলক সংস্থাপন কৰি ভৱিষ্যত দিনত তেওঁলোকে আসনখন সুৰক্ষাৰ কথা চিন্তা কৰিছে। যিখন আসনৰ কথা চিন্তা কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেই চকীখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকীখন মুখ্যমন্ত্ৰী সকলোকে তেওঁলোকক বিজেপি চৰকাৰখনক অসমৰ ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ মাজত ভাঙি পেলাই দিব। কিন্তু আমি স্পষ্ট ভাষাত জনাই দিছো, যদি এতিয়াই যদি তেওঁলোকে নামানে, অসমৰ খিলঞ্জীয়া ৰাইজৰ আৱেগ অনুভূতি বুজি নাপায়, তেতিয়াহ'লে ভয়াৱহ কিন্তু পৰিস্থিতি হ'ব। আমাৰ কথাত প্ৰভাৱত স্পষ্ট ভাষাত জনাই দিছো। বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ দৌলমুখ চাৰিআলিৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে জাতি বিৰোধী অধ্যাদেশ বাতিল কৰক, বিজেপি চৰকাৰ হাই হাই শ্লোগানেৰে জিলা আয়ুক্তৰ কাৰ্যালয় উত্তাল কৰি তোলে। প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বীৰ লাচিত সেনাই। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ।